আজি 2021 চনৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে আমি তেখেতক আবেদন নিবেদন কৰি আহিছোঁ যদিও আজিলৈকে তেখেতে আমাক লগ কৰিব পৰা নাই। তাৰ মূলতে হ'ল কি, তেওঁ যিদিনাখন 2021 চনৰ যিদিনাখন আমাক এই টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল, নিযুক্তি প্ৰদান কৰা দিনাখন তেখেতকে কৈছিল যে তেখেতসকলে অৰ্থাৎ চৰকাৰে এটা পৰ্টেল খুলি দিব আৰু যিসকলে এই এপইণ্টমেণ্ট পাইছে তেওঁলোকৰ ট্ৰেইনিং কৰা চাৰ্টিফিকেটখন মাত্ৰ আপলোড কৰি দিলে তেওঁলোকে চৰকাৰে নিজে আপুনি আমাক শিক্ষকলৈ উন্নীতকৰণ কৰিব পাৰিব এই বুলি তেওঁ নিজ মুখেৰে ঘোষণা কৰি থৈছিলে। কিন্তু আজি পৰ্যন্ত সেই কামটোতো কৰিব নোৱাৰিলে। দ্বিতীয়তে যিসকলে যদি কোনোবাই এদিন বা এমাহলৈ যদিও এই টিউটৰ হিচাপে তেওঁলোকৰ কাৰ্যনিৰ্বাহ কৰে, তাৰ পাছত তেওঁলোকে তেতিয়া যদি মৃত্যু হয় বা কাৰোবাৰ বা কোনোবা ৰিটায়াৰ হয় তেনেহ'লে 10 লাখ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰিম বুলি তেওঁ সিদিনাখনেই এই এপইণ্টমেণ্ট যিদিনাখন দিছিল সেই এপইণ্টমেণ্ট দিয়া দিনাখনেই সেইটো ঘোষণা কৰিছিল। কিন্তু সেইবোৰ কথা আজি তেওঁ যদি আমি ক'বলগীয়া হয় তেতিয়াহ'লে আমাৰ সন্মুখত তেওঁ কেনেকৈ ওলায়? যিখন মুখেৰে যিজন মুখ্যমন্ত্ৰীয়ে যিখিনি কথা নিজ মুখেৰে বাক্য কৰিছিল, তেওঁ সেই মুখেৰে বাক্য কৰা মানুহজনে আজি নাই কোৱা বুলি কেনেকৈ আমাৰ সন্মুখত কয়? এনেধৰণৰ কথাৰ কাৰণে হয়তো আমাক আজিলৈকে তেখেতে লগ কৰা নাই। আমাৰ এই প্ৰভিন্সিয়েলাইজেশ্যন শব্দটোৱে আমাক ডিয়াৰনেছ এলাউন্স, মেডিকেল এলাউন্স, অন্যান্য সুবিধা দিয়া বুলিও প্ৰতিপন্ন কৰে, কিন্তু আমাক কোনো সেইবোৰ দিয়া নাই। মাত্ৰ 12,000 টকা এটা নিচুকনি এটা পইচা দি আমাক মাত্ৰ খটুৱাই আছে। আমাৰ মাত্ৰ তেওঁলোকৰ এটাই কৈছে, এতিয়া কৈছে, নতুনকৈ কৈছে, সিদিনাখন 12 জুলাই তাৰিখে কৈছে যে টেট লাগিব। আগতে তুমি নিজেই কৈছিলা, আপুনি নিজেই কৈছিলে যে যিসকলে প্ৰশিক্ষণপ্ৰাপ্ত হৈ আছে, যিসকলে একাডেমিক কোৱালিফিকেশ্যন লৈ আছে, তেওঁলোকে মাত্ৰ এই ডকুমেণ্টছটো আপলোড কৰিলে আপুনি তেওঁলোকে শিক্ষক হৈ যাব। কিন্তু আজি মিছলীয়া হিচাপে তেখেতে আজি প্ৰতিপন্ন হৈছে। তেওঁ তেনেকৈ ধৰণে ক'বলৈ বিচাৰিছে। তাৰপাছত যিসকল আজি আমাৰ মূল দাবীটো আছে কি, আমাৰ মূল কথাটো আছে কি, টিউটৰ পৰা টিচাৰ কৰিব লাগে। টিচাৰ কৰাৰ পাছত যিসকলে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকক ডেপুটেশ্যন হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক যোগ্য কৰি তুলিব লাগে। কিন্তু সকলোকে আমাক এই ইমান দিন খটাৰ পাছত এতিয়া তেওঁলোকে কৈছে আজি 50% কলেজ যিসকল শিক্ষকে ৰিটায়াৰ হৈছে, ৰিটায়াৰ হোৱা শিক্ষকসকলক কলেজত নতুনকৈ এপইণ্টমেণ্ট দিবলৈ বিচাৰিছে। কি ভিত্তিত? যে অভিজ্ঞতাৰ ভিত্তিত, এক্সপিৰিয়েঞ্চৰ ভিত্তিত। আমি 30-35 বছৰৰ অভিজ্ঞতা আমাৰ আছে। আমি টিচিং কৰাৰ আমাৰ অভিজ্ঞতা আছে, ছ'চিয়েল মবিলাইজেশ্যনৰ অভিজ্ঞতা আছে, এডমিনিষ্ট্ৰেশ্যনৰ অভিজ্ঞতা আছে, সকলো অভিজ্ঞতা আছে। অথচ ইমান অভিজ্ঞতা থকা ব্যক্তিসকলক আজি পৰ্যন্ত তেখেতসকলে কিয় অভিজ্ঞ বুলি ধৰি লোৱা নাই? কিয় এওঁলোকক বঞ্চিত কৰি ৰাখিছে? আজি সেইকাৰণে আমি সকলোৱে বদ্ধপৰিকৰ হৈ আজি আমাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী আয়োজন কৰিছোঁ।